যোৱা কেইদিনমান আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তামোলপুৰলৈ আহোঁতে তেখেতে এই নদীৰ দলংখনৰ ওপৰত এটা সন্মতি প্ৰকাশ কৰিছিল যে দলংখন অতি শীঘ্ৰে কৰিব লাগে। আৰু সেইকাৰণে যিহেতু মই এই জিলাৰ অভিভাৱক মন্ত্ৰী আজি এইফালে গৈ আছিলোঁ, দলংখন চাবলৈ আহিলোঁ। সঁচাকৈ ৰাইজৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় দলং। ইতিমধ্যে আমি ৱৰ্ল্ড বেংকত এটা প্ৰপ'জেল পঠাইছিলোঁ, কিন্তু তাত লেণ্ডটো কম আছিল। এতিয়া নদীটোৱে কোৰ্চ চেঞ্জ কৰিলে, বেলেগ ফালে বাঢ়ি গ'ল। গতিকে ইয়াক এটা ৰিভাইজ এষ্টিমেট কৰি কৰিব লাগিব। তাৰ কাৰণে প্ৰচেছ কৰি আছে, PWD ডিপাৰ্টমেণ্টে ইতিমধ্যে কৰিছে। আৰু মই নিজেও আহি স্বচক্ষে চাই গ'লোঁ, এই অঞ্চলৰ ৰাইজকো লগ পালোঁ। ৰাইজৰো এটা বহুদিনীয়া দাবী, কাৰণ এই দলংখন হোৱাৰ লগে লগে শুক্লাই নদীৰ ওপৰত এই দলংখন হোৱাৰ লগে লগে নাওকাটালৈকে 1-1.5 কিলোমিটাৰত নাওকাটা, গতিকে গোটেই অঞ্চলটোৰ এটা যাতায়াতৰ বহুত ডাঙৰ সুবিধা হয়। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু ইয়াত ঘোষণা কৰিয়ে গৈছে, কৈয়ে গৈছে ৰাইজক, কিমান সোনকালে কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। দলংটো হ'বই, তাত চিন্তা কৰিব লগা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা যেতিয়া নোহোৱাৰ কথাই নাই, কেৱল কিমান সোনকালে কৰিব পাৰোঁ তাৰ কাৰণে সোনকাল মই 4 দিন আগত ঘোষণা কৰিছে, আজি আহিছোঁ চাবৰ কাৰণে কেনেকে ইয়াক আগবঢ়াই নিব পাৰোঁ তাৰ চেষ্টা কৰিছোঁ। অঞ্চল 8খন গাঁৱৰ সিটো পাৰৰ লগত নাওকাটাৰ লগত সম্পৰ্কটো এই দলংখনৰ মাজেৰে চলিছিল, বা আগতে এই দলংখন কিছু নদীটো কোৰ্চ বেলেগ ফালে আছিলে, এতিয়া নদীটোৰ সোঁত বেলেগ ফালে বৈ গ'ল। গতিকে দলংখন দুইফালে ছিঙি গ'ল, দলংখন ডিছকানেক্ট হৈ গ'ল। গতিকে এতিয়া নদীৰ দলংখন বহল কৰি বা ডাঙৰ কৰি দীঘল কৰি লৈ প্ৰায় 300 মিটাৰৰ দলং এখন বনাব লাগিব। এখন কাঠৰ দলং আছিল, দেখাই পাইছে। এই দলংখনত এতিয়া যাতায়াত কৰিব নোৱাৰে, আৰু দুইফালে যিটো নদীৰ সোঁতটো বেলেগ ফালে গৈ গ'ল, এতিয়া 300 মিটাৰ দীঘল এখন দলং বনাব লাগিব। তাৰ কাৰণে বিভাগে ইতিমধ্যে ছাৰ্ভে ইত্যাদি কৰিছে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী আমি খুব কম দিনৰ ভিতৰত ইয়াৰ কাম আৰম্ভ কৰিব পাৰিম। ৰাইজে আশা কৰিছে, মুখ্যমন্ত্ৰী ঘোষণা কৰিছে, কিন্তু ইয়াৰ পূৰ্বে বহু প্ৰতিনিধি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঘোষণা কৰে সি ক'তো নোহোৱাকে নাথাকে। আজিলৈকে এনেকুৱা ক'তো ঘটনা নাই য'ত তেখেতে গৈ নিজে কৈ আহে সেইটো নোহোৱাকে নাথাকে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কৈ গৈছে নিশ্চিত থাকক, আৰু সেইকাৰণে মই কিমান সোনকালে কৰিব পাৰে তাৰ কাৰণে আহিছোঁ। হোৱাটোতো হ'বই, কেৱল কিমান সোনকালে কৰিব পাৰোঁ, ৰাইজক কিমান সোনকালে সকাহ দিব পাৰোঁ। এইটোতো আৰু ইমান BTC নিৰ্বাচনটো অহা মাহতে হ'ব, গতিকে 1 মাহত দলং হোৱাৰ কথা নাহে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কৈছে, আমি ইয়াক কিমান ত্বৰান্বিত গতিত কৰিব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য।